নাৰী সুৰক্ষা কুক বুলি এটা সংগঠন আছেহে মাথো নাৰী আমি ক'ত সুৰক্ষিত নাৰী আমি এতিয়ালৈকে সুৰক্ষিত নাইতো বৰপেটাৰ দামালজাৰত এগৰাকী বোৱাৰী তথা মাতৃৰ সন্দেহজনক আত্মহত্যাৰ ঘটনাক লৈ আজি পাটবাউসীৰ সমীপৰ কাহিবাৰীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। মৃত্যু হোৱা চিলিমা পাৰবিন নামৰ মহিলাগৰাকীৰ পৰিয়ালৰ লোক আৰু স্থানীয় বৃহৎ সংখ্যক ৰাইজে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰাৰ লগতে হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই হত্যাত চিলিমাৰ স্বামী ইমৰান খানৰ লগতে শাহু শহুৰ আৰু ৩জন ভাই শহুৰ জড়িত বুলি পৰিয়ালৰ লোকসকলে অভিযোগ কৰে। এইসকলৰ বিৰুদ্ধে বৰপেটা সদৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰো দাখিল কৰিছে পৰিয়ালৰ লোকে। তেওঁলোকে অভিযোগ কৰে যে স্বামীৰ যৌতুকৰ দাবীৰ পৰিণতিতে চিলিমাক পৰিকল্পিতভাৱে হত্যা কৰা হয়। উল্লেখযোগ্য যে ইমৰান আৰু চিলিমাৰ ৪ বছৰ পূৰ্বে বিবাহ হৈছিল। তেওঁলোকৰ এটি ২ বছৰীয়া আৰু এটি ৬ মহীয়া কন্যা সন্তানো আছে। ইতিমধ্যে বৰপেটা সদৰ আৰক্ষীয়ে ইমৰানক আটক কৰে। নিউজ ডেস্ক ৰিপোৰ্ট এনি আসাম 24/7। ইমরান খান আর শহুরার নাম হল ইশারত খান। আর দামালজার বিয়া হয়েছিল তাহার যৌতুকর কারণে তাহাক নিজ হাতে স্বামী হত্যা করেছে। সেদিনা ২৪ তারিখ আছিল। বিয়া হয়েছিল ৪ বছর মান হল নাকি, ৪ বছর। বাচ্চা দুটা, ছোৱালী দুটা, এটা ১.৫ বছর আর একটা ৬ মাহ ৭ মাহ। অকস্মাত ফোন আহিল যে সি মৃত্যুবরণ করেছে। ফোন করেছিল তাহার এই চাচাই ফোন কৰিছিল, হাজবেণ্ডৰ চাচা। ঘৰত কৈছিল, বহুতবাৰ কৈছিল, তাহাৰ ওচৰত তাহাৰ গাৰ্জেণ্টৰ তাতে বিচাৰো দিছিল, কিন্তু বিচাৰ কৰা নাই। তাহাৰ যৌতুক লাগে, যৌতুক দিয়া নাই, যৌতুক বিচাৰিছিল। যদিহে প্ৰথমবাৰৰ পৰা বিচাৰি আছে আৰু এইফালে অসুখ থাকে, এইকাৰণে কিবা কাজিয়া কৰে, কাম চাপ অলপ কম কৰিব পাৰে, তাৰ কামটো পুৰা লাগে। আমি ন্যায় বিচাৰোঁ, তাহাৰ শাস্তিৰ কাৰণে, তাহাক মৃত্যুৰ কাৰণে আমি ন্যায় বিচাৰোঁ। হাজবেণ্ডে দি যাতে তাক মৃত্যু কৰলাক, ফাঁসি লাগে, তাহার যি উপযুক্ত বিচার সেইখিনি আমি বিচাৰিছো। নাৰী সুৰক্ষা কুক বুলি এটা সংগঠন আছেহে মাথো নাৰী আমি ক'ত সুৰক্ষিত নাৰী আমি এতিয়ালৈকে সুৰক্ষিত নাইতো। এজন নাৰীক এনেকুৱা কি ঘটনাই হ'ল যে নিজে মাৰি পেলাবলগীয়া হ'ল। আৰক্ষী আছিল, যদি কিবা বহুত দুখ কৰিছিল, আৰক্ষী আছিল, আৰক্ষীক ক'ব লাগিছিল। নিজে মানে আইন হাতত তুলি লোৱাটো কোনো পধ্যেই সম্ভৱ হেৰি হোৱা নাইতো। আমাক মানে দোষীক শাস্তি দিব লাগে। এজন ছোৱালীক আজি মাৰিছে, এই ঘৰৰ ছোৱালী, কালি মাৰিব আমাৰ ঘৰৰ, পৰহি মাৰিব আপোনালোকৰ ঘৰৰ। এইটো এটা মানে ৰীতি হৈ গৈছে এতিয়া। আমি যাতে ইয়াতে ন্যায় পাওঁ, সেয়ে আৰক্ষীৰ ওচৰত আমাৰ অনুৰোধ। আমি তাৰমানে হেৰি হ'ব লাগে, নাৰী এতিয়াও আমি সুৰক্ষিত নহয়, এইটোৱে আমাৰ কথা। আৰু সিহঁতে কৈছে যে ছুইচাইড কৰিছে বুলি। ছুইচাইড যদি কৰিছে, সিহঁতৰ যদি মনোবল আছে, ছোৱালীজনীয়ে ছুইচাইড কৰিছে, ঘৰৰ মানুহকেইটা পলাবলগীয়া কিয় হ'ল? যদি ছুইচাইডে কৰিছে, পলাব লগা নাছিলতো। গিৰিয়েকটো একলাই ঘৰত আছিল আৰু গোটেইকেইটা পলাইছে। সিহঁতৰ যদি মাৰ্ডাৰে কৰা নাই, পলোৱাৰ কোনো কথা নাছিল। আৰু পিঠিত আৰু ডিঙিত মানে চিহ্ন আছেয়ে, মাৰ্ডাৰ যে কৰিছে এইটো চিহ্ন আছে। ওলমি থকা কোনেও দেখা নাই, গাঁওবুঢ়াজনীয়েও দেখা নাই। সিহঁতৰ সেই ঘৰৰ ছোৱালীজনীৰ গিৰিয়েকৰ ঘৰৰ ওচৰতে ছোৱালীজনীৰ মামাহঁতৰ ঘৰ। সিহঁতেও যাই কেনে চা নাই ওলমি থকা, গাঁওবুঢ়াই চা নাই, আৰক্ষীয়েও চা নাই, কোনেও চা নাই। এনে ডেড বডিটো পৰি থকাটো চাইছে। এতিয়া আমি এইটো আপোনালোকে উচিত তদন্ত কৰি আৰক্ষীয়ে আমাক উচিত শাস্তি, দোষীক শাস্তি দিব লাগে, এইটোৱে আমাৰ অনুৰোধ। মোৰ নাম ৱাহিদা খাতুন, মই বৰপেটা ডেভেলপ ব্লকৰ পৰা নাৰী সুৰক্ষা কুকৰ মই ছেক্ৰেটাৰী হওঁ। ঘটনাটো কি হৈছে, তাৰমানে আমাৰ ওচৰ চুবুৰীয়া মানুহ, গাঁৱৰ মানুহ। মই শুনিলোঁ যে তেওঁলোকৰ ঘৰত ৰাতি 11টামান বজাত ফোন আহিছিলে। ফোন অহাৰ পাছত মানে তেওঁলোকৰ মানে ছোৱালীজনী চিলিমা পাৰবিন তেওঁক মানে হত্যা কৰা হৈছে স্বামীৰ ঘৰৰ পৰা। আৰু স্বামীৰ ঘৰটো হ'ল মানে য'ত বিয়া দিয়া হৈছে সেইটো দামালজাৰ। তেওঁলোকে মানে পৰিয়ালবৰ্গই মিলি ছোৱালীজনীক হত্যা কৰিছে। এইটো আগৰ পৰাই তাৰমানে আমাৰ তাতেও কৈ আছে, সমাজত বিচাৰো হৈছে, তাহাৰ তাতেও বিচাৰ হৈছে। মানে খালি ল'ৰাটোৰো সদায় পইচা লাগে, যৌতুক লাগে। বিয়া দিয়াৰ সময়ত যিখিনি পাৰে গহনা গাঁঠৰি সেইবিলাক দিছে, সোণৰ গহনা দিছে আৰু আপোনাৰ টকা পইচাও দিছে।
তাৰে ভিতৰত সদায় পইচাই লাগে, এইটো আনি দি সিটো আনি দি পইচা লাগে। তাৰ অলপতে একমাহমান আগতে মানে ল'ৰাটোৰ শহুৰে আপোনাৰ পইচা আপোনাৰ 35,000 টকা দিছে ল'ৰাটোক, যে মোৰ ছোৱালীজনীক মাৰধৰ নকৰবা, এইখিনি তুমি লৈ ভালকৈ চলি থাকা। আগে পিছেও মাৰধৰ কৰিছে, আগে পিছেও কৰিছে। সেইটো সমাজত বিচাৰো হৈছিল, সমাজত এটা ৰীতি নীতিৰ মাজত এইবিলাক চলি থাকে। তেওঁলোকে মানিও লৈছিল। তাৰ ভিতৰত মানে যেতিয়া ডেট হৈ গ'ল 24 তাৰিখত, সেইটো মানে আমাৰ বৰপেটা সদৰৰ পৰা পুলিচ যায় ৰাতি আপোনাৰ 2টামান বজাত সেইটো ডেড বডিটো উদ্ধাৰ কৰিছে। আৰু এটা ৰহস্যময় কথা হৈছে কি, তেওঁলোকে কৈ আছে যে সেইটো মানে ছুইচাইড বুলি কৈছে, কিন্তু সেইটো ছুইচাইড নহয়। ছুইচাইড হ'লে আপোনাৰ হেংগিং হ'ব লাগিব, ওলোমাই থাকিব লাগিব। কোনো মানুহ দেখা নাই যে ছোৱালীজনী ওলোমাই আছে। তেওঁলোকে নিজে পৰিয়ালবৰ্গই হত্যা কৰি প্লেনিং কৰি হত্যা কৰাৰ পাছত মানে তাতে কৈছে কি এইটো ছুইচাইড বুলি। কোনো প্ৰমাণ নাই ছুইচাইডৰ, আমিও দেখা নাই, প্লাছ তাৰ কোনো এটা ৰাইজেও দেখা নাই, গাঁওবুঢ়াও দেখা নাই, আৰু আমাৰ যে বৰপেটাৰ পৰা আপোনাৰ আৰক্ষী গৈছিল তেওঁলোকেও দেখা নাই। খালি ডেড বডিটো পৰি আছে। এইটো আমাৰ তাৰমানে আমি পুলিচ প্ৰশাসনক কৈছোঁ, তেওঁলোকে মানে অলপ ভাল সুদৃষ্টিত যাতে চাই মানে দুখীয়া পৰিয়ালক সুবিচাৰ কৰিলে খুব ভাল হয়। কিন্তু পিঠিৰ আঘাত পাইছোঁ আমি ৰাতি মানে জানাজাৰ সময়ত আমাৰ গা চা ধুই দিয়ে, আপোনাৰ 4টা দাগ আছে পিঠিত, আৰু ডিঙিত মানে এইখন হাতেৰে ধৰিছিল এনেকৈ, এটা এটা দাগ আছে, এটা এটা দাগ আছে, ফটোত স্পষ্ট দেখা যায়। সেইটো মৰণোত্তৰ পৰীক্ষাত মানে আমাৰ ফকৰুদ্দিন আলী মেডিকেলত সেইটো মৰণোত্তৰ পৰীক্ষাটো কৰিছে, আমি লগত আছিলোঁ। আমি তো সেই বিষয়ে নাজানো, আমাৰ বৰপেটাৰ OC ছাৰেও আছিল। আমি এতিয়া বিনম্ৰ অনুৰোধ জনাওঁ প্ৰশাসনক, আমাৰ সুদক্ষ আৰক্ষী বিষয়া এজন বৰপেটাত আহিছে, তেখেতক মই আপোনালোকৰ মাধ্যমেদি এইটো মানে অনুৰোধ জনাই আছোঁ। আমাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতক আমি এইটো অনুৰোধ জনাই আছোঁ, আপোনালোকৰ মাধ্যমেদি তেওঁলোকক দোষীক উপযুক্ত শাস্তি দিয়ক। নহ'লে আজিকালি এই ছোৱালীবোৰৰ কি হ'ব, আপোনাৰ বিলাই কি হ'ব? এনেকুৱা যদি মাৰধৰ কৰি থাকে অসুবিধা হৈ যাব। বহুতৰ চবৰে ল'ৰা ছোৱালী আছে না, এইটো মানে উপযুক্ত বিচাৰ লাগে। আৰু আমি ইজাহাৰটো দাখিল কৰা হৈছে 6জনৰ ওপৰত, আটক কৰিছে 1জনক, আৰু বাকী 5জনক আটক কৰা নাই। সেইটো আমিও অনুৰোধ জনাইছোঁ তেওঁলোকক, তেওঁলোকৰ মানে যিটো চেষ্টা সেইটো কৰি আছে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে বুলি কৈছে আমাক। আমাৰ কথা হৈছে দোষীক শাস্তি দিয়ক। এইটোৰ লগত জড়িত এটা মাৰ্ডাৰ কৰিবলৈ এজন মানুহতো নোৱাৰে, মানে পৰিয়ালবৰ্গই আছে, তেওঁলোকৰ ঘৰৰ যিকেইটা মানুহৰ নাম দি আছে গোটেইখিনি মানুহ ঘৰতে আছে, তেওঁলোকে জড়িত আছিল। যেতিয়া আপোনাৰ মাৰ্ডাৰটো হ'ল, আমাৰ ইয়াৰ পৰা মানুহ গ'ল, অকল ঘৰৰ গোটেইখিনি মানুহ আছিল, সব মানুহ পলায়ন কৰিলে, আৰু মাত্ৰ আপোনাৰ স্বামীজন ঘৰত আছিল। ইয়াৰ মানে আপোনালোকেও জানি আছে, দেশবাসীয়ে জানক, প্ৰশাসনে বস্তুটো জানক। এটাই অনুৰোধ, দোষীক শাস্তি দিয়ক, সেইটোৱে অনুৰোধ।